এখন স্পুটনিকৰ যুগৰ গাড়ী ঘণ্টাত 1300 মাইল যাব পৰা যান-বাহন ওলোৱাৰ দিনত আমাৰ গাড়ী ঘণ্টাত 18 মাইল যায়। এইটো চৰকাৰে বান্ধি দিয়া নিৰিখ। কাছ আৰু শহাৰ প্ৰতিযোগিতাৰ কথাটো মনত পৰেনে? পিছে এটা কথা, ঘণ্টাত 18 মাইল যোৱাৰ এটা কাহিনী আছে। এইখন গাড়ীত চলা ইঞ্জিনকেইটা হেনো বৰতি চাহাবৰ দিনৰে। অতীততে উত্তৰ-পূব সীমান্তৰ ৰেলপথ তেনেই চুটি আছিল। শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ ৰেলৱে জংচনৰ পৰা মৰাণলৈকে থকা এই ৰেলপথত নিয়মীয়াকৈ চলিছিল এখন স্থানীয় ৰেল, কপ্লিংচিগা। এইখনেই আছিল প্ৰথমখন অসমৰ পেছেঞ্জাৰ ৰেল। বুৰঞ্জীবিদ সাহিত্যিক ডক্টৰ লীলা গগৈয়ে সেই ৰেলখনৰ নাম দিছিল কপ্লিংচিগা। ৰেল হিচাপে কপ্লিংচিগাৰ যাত্ৰাকালত আছে বহুতো ৰসাল কাহিনী। হাত দাঙিলে যাত্ৰাপথত ৰৈ যোৱা এখন ৰেল, বাটত ৰখাই কুঁহিয়াৰ ৰস খাব পৰা এখন ৰেল, গাৰ্ডতকৈ শহুৰৰ পদূলি মূৰত ৰখাই নামি যাব পৰা এখন ৰেল আৰু আছে কত কাহিনী। কেতিয়াবা যদি গাৰ্ডবাবু নোহোৱাকৈ চলে এইখন ৰেল, কেতিয়াবা ষ্টেচন পায়হি কিন্তু নাপায়হি দবা। গাৰ্ডবাবুৱে পুৰোহিতৰ দায়িত্ব পালন কৰা এখন বিশেষ ৰেল। ভাওনা, পূজা, থিয়েটাৰ চাই পলুৱাই অনা ছোৱালী সুকলমে ঘৰ পোৱাইছিলহি এই ৰেলগাড়ীখনে। জগ বন্ধু, ফটা ছাতি, ভজু পইচা, পাতি পইচা এনেকৈ আছিল ৰেলখনৰ গতি।